হে বন্ধুসকল আজি আপোনালোকক এনেকুৱা ধৰণৰ এখন চিনেমাৰ কথা কম যিখন চিনেমা চাই আপোনালোকে নিজকে ৰিলেট কৰিব পাৰিব আপোনালোকে সেই নষ্টালজিক স্কুলৰ কাহিনীলৈ ঘূৰি যাব য'ত নেকি আপোনালোকে বহুত বদমাছ কৰিছিলে আৰু তাৰ লগত কেনেদৰে সেন্টিমেন্ট জড়িত হৈছিলে তাৰ পৰা আপোনালোকে কেনেকৈ একদম নষ্টালজিক ফিল কৰি পেলাই একদম গোল্ডেন ডেজবোৰ মনত পেলাব এইটো ফিল আপোনালোকে ভালকৈ ল'ব পাৰিব এইখন চিনেমাৰ পৰা তো একদম মানে বহুত বেছি ধুনীয়া এখন চিনেমা আহিছিলে 2024 মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যাৰ নাম আছিলে ৱাৰা মইতো তেতিয়াই চাই দিছিলোঁ আৰু তেতিয়া চাই সেইখন চিনেমা মই ইমান হাঁহিলোঁ ইমান মানে মজা পালোঁ চিনেমাখন মই বহুতক ৰেকমেণ্ড কৰিলোঁ চাবলৈ আৰু মোৰ লগৰ যিমানবোৰ আছিলে মই যাক দিলোঁ চাবলৈ চবেই ভাল পালে এইখন চিনেমা চাই ঠিক আছে আৰু মানে একদম ৰিপিট হৈ থকা চিনেমা আপুনি কমেডি এনেকুৱা তাৰকা আছে তাত হাঁহি হাঁহি আপোনাৰ চকু পানী ওলাই যাব আৰু ইমানে সেন্টিমেন্টাল সিন আছে ইমানে হাৰ্টত মানে ফিল হোৱা সিন আছে যে আপোনালোকে কান্দি পৰিব আপোনালোকে টিস্যু পেপাৰ লগত ৰাখি ল'ব লাগিব আপোনালোকে চকুৰ পানী মুচিবৰ কাৰণে তো সেই চিনেমাখনে সিকুৱেল এতিয়া আহি গ'ল 2026 যাৰ নাম হৈ গ'ল ৱাৰা 2 মই ৰিসেন্টলি চাই শেষ কৰিলোঁ আৰু বলক চিনেমাখনৰ বিষয়ে অকমান কথা পাতো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউৱাৰলৈ তো বলক বেছি দেৰি নকৰি ভিডিঅ আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে যদি 3 ডেজ छिछोरे जिंदगी मिलेगी ना दोबारा ইভেন 12 ফেল নিচিনা চিনেমা আপোনালোকে চাইছে আৰু সেইখিনি কেনেকুৱা পাইছে আপোনালোকে ভালদৰে জানে নিজৰ লগত ৰিলেট কৰিব পৰা একদম মাইণ্ড ৰিলেক্সিং চিনেমা হয় নাই তো এইখন আপোনালোকে তাতকে কোনো ধৰণে কম নাপায় এখন চিনেমা চোৱাৰ লগে লগে আপোনালোকৰ মাইণ্ডটো ইমান শান্তি পাব যে আপোনালোকে বহুত দিনৰ মূৰত কিবা এখন ভাল চাইছো বুলি আপোনালোকে ডিজাৰ্ভ কৰিব ঠিক আছে মানে কি হৈ যায় আপোনালোকে এইখন চিনেমা ইমান হব কেনেকৈ ইমান কমেডি জনৰৰ মাজত গৈ পেলাই আপোনালোকে চকু পানী টুকিব লাগিব এই চিনেমাখনে ভালদৰে সেই বস্তু ডেছক্ৰাইব কৰে প্ৰত্যেকটো ইচ এণ্ড এভৰি কেৰেক্টাৰৰ লগত আপোনালোকে ইমান ডিপলি কানেক্টেড হৈ যাব যে আপোনালোকে সেই কেৰেক্টাৰটোৰ লগত যিটো হয় সেই অনুভৱটো আপোনালোকে অটোমেটিকলি চাই থাকোঁতে চিনেমাখন অনুভৱ কৰিব পাৰিব বন্ধুসকল ৱাৰা 2 চিনেমাখন চাবলৈ হ'লে আপোনালোকক মিনিমাম 2 ঘণ্টা 40 মিনিট সময় দিব লাগিব এতিয়া জিঅ' হটষ্টাৰত এনেকুৱা ধুনীয়া প্ৰিণ্টত এভেইলেবল আছে যি নেকি আপোনালোকে হিন্দী ল্যাঙ্গুৱেজত বহুত বেছি ভাল পাই যাব আৰু ডাবিং ইয়াৰ একদম পাৰফেক্ট আছে যি নেকি আপোনালোকে কানেক্ট ভালকে হৈ যাব ঠিক আছে আৰু সিনেমাখন চোৱাৰ মেইন ৰিজন বা আপোনালোকে সিনেমাখন চোৱাৰ যেটো মজা পাব সবতছে বেছি এটা শব্দত প্ৰকাশ কি কৰিব গম পায়নে কানেকশনছ সিনেমাখনৰ ক্যাৰেক্টাৰৰ কানেকশনছ খিনি ইমান আপোনালোকে নিজৰ লগত ৰিলেট কৰিব তাৰ কাহিনীখিনি তাত হৈ দেখুৱা স্কুলৰ যিখিনি নষ্টালজিক ফিল খিনি ইমান বিউটিফুলি ডেছক্ৰাইব কৰিছে ৰাইটাৰে আপোনালোকে জানেনে ৱাৰা 2 খন এতিয়া যিখন আহিছে সেইখন প্ৰথমখন যেতিয়া ৱাৰাখন আহিছিল 2024 তেতিয়া 4.5 কোটি টকাৰ ভিতৰত এখন বাজেট আছিলে ঠিক আছে কিন্তু সেই সিনেমাখনৰ 50 ক্ৰোৰ প্লাস ইনকাম কৰিছে ওয়াৰ্ল্ড ওয়াইড মানে ব্লকবাস্টাৰ আৰু সেই সিনেমাখনৰ এটা ডাবল ইনকামত মানে তেওঁলোকে বনাইছে যে 5 ক্ৰোৰ বনাইছে 2024 10 ক্ৰোৰ দেখুৱাইছে এজ পাৰ ৰিপৰ্ট ঠিক আছে ৱাৰা 2 খনৰ কিন্তু আপোনালোকে শকিং হৈ যাব ৱাৰা 2 খনে 200 ক্ৰোৰ প্লাস ইনকাম কৰিছে মানে 1038% বেছি পাইছে আপোনালোকে ভাবক মানে কেনেকুৱা ধৰণৰ মেসিভ ব্লকবাস্টাৰ আৰু মালায়ালাম ইণ্ডাষ্ট্ৰীত এইখন মানে ফাস্টেষ্ট 100 ক্ৰোৰ গ্ৰছ কৰিছে এখন 7 ডেজ একদম টপ 6 ত আছে এখন তো বেছি দিনৰ যদি প্লটৰ বিষয়ে আমি অকমান কথা পাতিবলৈ যাওঁ ইয়াতে দেখুৱা যায় চাৰিজন ফ্ৰেণ্ডৰ কাহিনী যিনেকি প্ৰথমখনৰ নিচিনাকৈ সেম ঠিক আছে কিন্তু ইয়াত আৰু এটা কথা মই কৈছো যে প্ৰথমখন যদি আপোনালোকে নাই চোৱা কিন্তু এতিয়াই চাই লওক বহুত ধুনীয়া চিনেমা আৰু যদি প্ৰথমখন যোনসকলে চাইছে তাৰ পাছত সেকেন্ডখন চাইছে তেওঁলোকৰ কাৰণটো সোৱাদটো বেলেগই হ'ব কাৰণ ক্লাইমেক্সত এনেকুৱা ধৰণৰ মানে আনএক্সপেক্টেড মানে আপোনালোকে সেইকেইটা বস্তু দি দিয়ে আপোনালোকে চোৱা হলে গম পাইছে মই কি কোনটো কথা কৈছো সেইখিনি মানে ময়ো মানে শকড হৈ গলো মানে মই ভবাও নাছিলো যে তেনেকুৱা কিবা দেখি পাম বুলি ঠিক আছে তো যিসকলে চাইছে তেওঁলোকৰ কাৰণটো এখন মাষ্টাৰপিস ঠিক আছে আৰু যিসকল নাই চোৱা আপোনালোকে চাই লওক এইখন চিনেমা মিছ কৰা মানে আপোনালোকে চিনেমাৰ বহুত ডাঙৰ বস্তু এটা মিছ কৰি দিয়া যিখন চিনেমা প্ৰেমিক চিনেমা লাভাৰ্স আপোনালোকে এইখন চিনেমা মিছ কৰিলে বহুত ডাঙৰ কিবা এটা থাকি যাব ঠিক আছে তো প্লটটো এনেকুৱা হৈছে যে চাৰিজন ল'ৰাৰ কাহিনী দেখুৱা যায় যি নেকি বহুত বেছি উৎপতীয়া থাকে মাক দেউতাকৰ কথা নুশুনে যি মন যায় তাকে কৰে ফ্ৰেণ্ডৰ লগত ঘূৰে বনাই স্কুলত কেনেকৈ টাইম পাছ কৰে ক্লাছ কৰে নকৰে য'ত নেকি প্ৰেমৰ সম্পৰ্ক দেখাব তেওঁলোকৰ ক্লাছ নকৰি বনাই ঘূৰিব কাজিয়া কৰিব তাৰ পাছত তেওঁলোকৰ বন্ধুত্বৰ যিটো কানেকশনছ খিনি ইমান পাৰ্সোনেল হৈ যায় ইমান ফিলটো মানে আপোনাৰ নিজৰ লাগে প্ৰত্যেকটো কেৰেক্টাৰৰ লগত আপোনালোকে নিজৰ ক্ৰিয়েট কৰিব ঠিক আছে 2 ঘণ্টা 40 মিনিটৰ চিনেমাখনত কেৰেক্টাৰ ডেভেলপমেন্টটো ইমান বঢ়িয়াকৈ দেখাইছে সৰুৰ পৰা ডাঙৰ হোৱালৈকে আপোনালোকে একদম নিজৰ ফ্যামিলি মানুহৰ নিচিনা লাগিব তাকে তেওঁলোকৰ দুখ পালে তেওঁলোকে হাৰ্ট হলে কৰবাত বা তেওঁলোকক লৈ যিবোৰ ঘটি থাকে চিনেমাখন একদম নিজৰ লগত ঘটি থকা নিচিনা লাগে সেই বস্তু আৰু কেনেকৈ সেই চাৰিজন লগৰ বা তিনজন যেতিয়া বাহিৰলৈ গুজে এজনৰ বেয়া লগা যি মানে সেন্টিমেন্টাল সিন দেখায় আপোনালোকে একদম মই কৈছো চকু পানী ওলাই যাব চিনেমাখনত আৰু লভ এংগলটো চিনেমাখন দিছে আৰু এনেকুৱা চিনেমাখন একচন নাই চিনেমাখন একচনো আছে একদম ৰ এণ্ড ৰিয়েলিষ্টিক একদম বহুত বেছি পাৰফেক্ট একদম একচন সিন আছে সেইখিনি বস্তু ভাল লাগিব মানে আপোনালোকে পুৰা মছলা পাই যাব আৰু আপোনালোকে যদি বহুত দিন হৈ গ'ল এখন ভাল মাষ্ট ওয়াচ মুভি চোৱা নাই ফ্যামিলিৰ লগতে একচনো পাব লভ ৰোমান্টিকো পাব আপোনালোকে কলেজৰ দিনবিলাক হ'ব ইনফ্যাক্ট মই ক'লো আপোনালোকৰ যদি ডেটাৰ লগত চাই ডেটাৰো মানে এই স্কুল কলেজৰ দিনবোৰলৈ মনত পৰি যাব এইখন চিনেমাৰ ৰাইটিং স্কিলটো ইমান বেছি ভাল হৈছে যে চিনেমাখনৰ ষ্টাৰ্টিং প্ৰথম সিনটোৰ পৰা শেষলৈকে আপোনালোকক পুৰা একদম গ্ৰিপ কৰি ৰাখিব ঠিক আছে চিনেমাখনৰ নেগেটিভ বুলি ক'লে মই একো ৱে নাপালো না চিনেমাখনৰ ষ্টৰী লাইন গেধা পালো না চিনেমাখনৰ প্ৰেজেন্টেশন বেয়া পাইছো না চিনেমাখনৰ মিউজিকটো বেয়া পাইছো বা চিনেমাখনৰ কেৰেক্টাৰ ডেভেলপমেন্ট মানে একো ধৰণৰ মই ইয়াত কামিয়া নাই পোৱা তো মই চিনেমাখনত মানে সঁচা কথা ক'বলৈ গ'লে মই বিচাৰি নাপালো যে কি
মানে কি কম মানে কামিয়া তো সেইটো কাৰণে মোৰ কাৰণে পাৰফেক্ট মাষ্ট ৱাচ চিনেমা তো আপোনালোককো মই এখন 100% ৰিকমেণ্ড কৰিম আৰু চিনেমাখনত এটা ল'ৰাৰ যিটো মানে লাভ ষ্টৰী দেখুৱাই থাকে সেই লাভ ষ্টৰীটো ইমান মানে মিউচুৱেলি গৈ থাকে ইমান মানে এটা আণ্ডাৰষ্টেণ্ডিঙত দেখুৱায় আৰু যিজনী ইয়াত হিৰইন লৈছে মানে একদম মানে ফ্ৰেছ আৰু একদম বহুত কিউট তাইৰ কাৰণেও চিনেমাখন বহুত বেছি ভাল লাগে মানে চাই ভাল লাগে এটা ৰিফ্ৰেছ লাগি থাকে মনটো আপোনালোকে এখন মিছ নকৰিব ঠিক আছে আৰু যদি চালে আপোনালোকে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব যে আপোনালোকে এইখন চিনেমা কেনেকুৱা পালে আৰু যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব তো লগ পাই আছো নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই